বৰ্তমান আমাৰ দীপ গগৈ ডাঙৰীয়া স্পষ্টীকৰণ দিলেই যোৰহাটৰ ৰাজীৱ ভৱনত। তো মই আশা কৰা নাছিলোঁ যে এজন জ্যেষ্ঠ সাংসদ হিচাপে তপন গগৈ ডাঙৰীয়া আজি তেওঁ প্ৰাক্তন সাংসদ দীপ গগৈ ডাঙৰীয়াক এটা ৰাজনৈতিক অস্ত্ৰ হিচাপে যে ব্যৱহাৰ কৰিব, অপমান কৰিব, স্পষ্টীকৰণ দিবলৈ যে বাধ্য কৰাব, এনেকুৱা এটা পৰ্যায়লৈ ঠেলি দিব, মই বিজেপি দলৰ বিভিন্ন মানুহৰ পৰা আশা কৰিছিলোঁ, কিন্তু তপন গগৈ ডাঙৰীয়াৰ পৰা মই এনেদৰে আশা কৰা নাই। মই যথেষ্ট দুখিত। মই প্ৰত্যেক বিজেপি দলে যিসকলে আজি অপপ্ৰচাৰ চলাই আছে, পৱন সিং ঘাটোৱাৰ ডাঙৰীয়া, দীপ গগৈ ডাঙৰীয়াৰ পৰা তেওঁলোকৰ ছবি বদনাম কৰিবলৈ যে এটা ৰণকৌশল চলাইছে, তাৰ বাবে ক্ষমা খোজক। আৰু তপন গগৈ ডাঙৰীয়া মই আশা কৰোঁ কি যিদৰে তেওঁলোকে যোৱাকালি দীপ গগৈ ডাঙৰীয়াৰ লগত ফোনেদি যোগাযোগ কৰি আজি লগ পাবলৈ অনুমতি বিচাৰিলে, আকৌ দীপ গগৈ ডাঙৰীয়াক ফোন কৰি আজিৰ এই যে ৰাজনৈতিক যে অপপ্ৰচাৰ চলালে তাৰ বাবে ব্যক্তিগতভাৱে দীপ গগৈ ডাঙৰীয়াৰ পৰা ক্ষমা বিচাৰিব লাগে। কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ ডাঙৰীয়া মাত্ৰ আমাৰ কংগ্ৰেছ দলৰ নহয়, চাহ জনগোষ্ঠীৰ অঞ্চলৰ পৰা উঠি অহা এজন শক্তিশালী কণ্ঠ, যি আমাৰ দিল্লীত আমাৰ চৰকাৰ থকা সময়ত কেন্দ্ৰীয় মন্ত্ৰী আছিল। আজিৰ তাৰিখত দীপ গগৈ ডাঙৰীয়া আমাৰ 3বাৰকৈ কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা সাংসদ, তেওঁ পাৰ্লিমেণ্ট একদম ছিনিয়ৰ পাৰ্লিমেণ্টেৰিয়ান। এতিয়াও মই দিল্লী গ'লে সকলোৱে দীপ গগৈ ডাঙৰীয়াৰ কথা সোধে। এই দুয়োজন ব্যক্তি মাত্ৰ আমাৰ দলীয় সম্পদ নহয়, অসমৰ ৰাজনৈতিক জগতত যথেষ্ট প্ৰভাৱশালী নেতা। আজি বিজেপি দল আজি এই দুয়োজনক বদনাম কৰিবলৈ বিচাৰিছে, দুয়োজনক ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰিবলৈ বিচাৰিছে আৰু এটা অপপ্ৰচাৰ চলাইছে। মই ভাবোঁ এই ধৰণৰ মহাভুল আৰু মহাপাপৰ বাবে বিজেপি দল আজি এই দুয়োগৰাকী নেতাসকলৰ পৰা ক্ষমা বিচাৰিব লাগে। বৰ্তমান আমাৰ দীপ গগৈ ডাঙৰীয়া স্পষ্টীকৰণ দিলেই যোৰহাটৰ ৰাজীৱ ভৱনত। তো মই আশা কৰা নাছিলোঁ যে এজন জ্যেষ্ঠ সাংসদ হিচাপে তপন গগৈ ডাঙৰীয়া আজি তেওঁ প্ৰাক্তন সাংসদ দীপ গগৈ ডাঙৰীয়াক এটা ৰাজনৈতিক অস্ত্ৰ হিচাপে যে ব্যৱহাৰ কৰিব, অপমান কৰিব, স্পষ্টীকৰণ দিবলৈ যে বাধ্য কৰাব, এনেকুৱা এটা পৰ্যায়লৈ ঠেলি দিব। মই বিজেপি দলৰ বিভিন্ন মানুহৰ পৰা আশা কৰিছিলোঁ, কিন্তু তপন গগৈ ডাঙৰীয়াৰ পৰা মই এনেদৰে আশা কৰা নাই। মই যথেষ্ট দুখিত। মই প্ৰত্যেক বিজেপি দলে যিসকলে আজি অপপ্ৰচাৰ চলাই আছে, পৱন সিং ঘাটোৱাৰ ডাঙৰীয়া, দীপ গগৈ ডাঙৰীয়াৰ পৰা তেওঁলোকৰ ছবি বদনাম কৰিবলৈ যে এটা ৰণকৌশল চলাইছে, তাৰ বাবে ক্ষমা খোজক। আৰু তপন গগৈ ডাঙৰীয়া মই আশা কৰোঁ কি যিদৰে তেওঁলোকে যোৱাকালি দীপ গগৈ ডাঙৰীয়াৰ লগত ফোনেদি যোগাযোগ কৰি আজি লগ পাবলৈ অনুমতি বিচাৰিলে, আকৌ দীপ গগৈ ডাঙৰীয়াক ফোন কৰি আজিৰ এই যে ৰাজনৈতিক যে অপপ্ৰচাৰ চলালে তাৰ বাবে ব্যক্তিগতভাৱে দীপ গগৈ ডাঙৰীয়াৰ পৰা ক্ষমা বিচাৰিব। আজি দেখা গ'ল যে দীপ গগৈ লগ কৰিলে সাংসদ তপন কুমাৰ গগৈ গামোচা নাই, এনেধৰণৰ ৰাজনীতি হ'ব লাগে য'ত আমি সকলোৱে যোৰহাট লোকসভা বা অসমৰ জ্যেষ্ঠসকলৰ ওচৰত গৈ আশীৰ্বাদ বিচাৰিব লাগে। আৰু এই কথা মোৰ যোৱাকালি প্ৰাক্তন সাংসদ মোৰ খুৰা দীপ গগৈ ডাঙৰীয়া মোক অৱগত কৰালেই যোৱাকালি যে বৰ্তমানৰ তপন গগৈ ডাঙৰীয়া তেখেতৰ ঘৰলৈ যাবলৈ বিচাৰে। গোটেই কথাখিনি মোৰ লগত চৰ্চা কৰি আজি এই অনুষ্ঠানটো পতা গৈছে। হঠাৎ নহয়, যোৱাকালিয়ে মই গম পাই গৈছিলোঁ। মই যোৱাকালিয়ে গম পাই গৈছোঁ যে আমাক মোৰ খুৰাই মোক নিজে ফোন কৰি মোক জনালে, আৰু সেইকাৰণে আমি এই কথা আমাৰ কাৰণে হঠাৎ বা অকস্মিত নহয়। ধন্যবাদ। Thank you.
Thank you.